প্ৰথম মাৰ দৰ্শন কৰিব আহিছো, মাৰ আশীৰ্বাদ ল'ম, তাৰপিছত ভোটদান কৰিম। আজি জীৱনত প্ৰথম সপোন পূৰণ হ'ব, মই নিজে নিজৰ ভোটটো মোক দিম। মোৰ মায়ে মোক ভোট দিব, মোৰ পৰিয়ালৰ মানুহে মোক ভোট দিব। বহুত দীঘলীয়া সংগ্ৰামৰ পিছত তথাপিও দলে বাহিৰৰ পৰা পেৰাচুট লেণ্ডিং কৰাই কংগ্ৰেছত থকা DNA কংগ্ৰেছ বুলি কোৱা এজনক দিয়াত এইটো নিশ্চিতভাৱে অন্যায় হৈছে। এইটো হ'বই নোৱাৰে। আমাৰ পুৰণা কাৰ্যকৰ্তা যি দেশৰ স্বাৰ্থত কাম কৰি আহিছিল, প্ৰত্যেকবাৰে তেওঁলোকে এনেকুৱা ধৰণৰ পুৰণা কাৰ্যকৰ্তা, নিষ্ঠাৱান কাৰ্যকৰ্তা ওপৰত আহি পৰিব, আৰু সেইটো এটা মোৰ প্ৰতিবাদী পদক্ষেপ, য'ত মোক ৰাইজে হিয়া উজাৰি সমৰ্থন দিছে। আৰু তাৰ বাবে মই প্ৰথমে এতিয়া মাৰ ওচৰত আহিছো, মাৰ আশীৰ্বাদ লাগে, মাৰ শক্তি লাগে, যাতে মই ভাল কাম কৰিব পাৰো। মনটো সদায় যাতে মোৰ ভালেই থাকে, ৰাইজৰ প্ৰতি যি উৎসৰ্গিত মন, তাত যাতে কেতিয়াও কোনো ধৰণৰ কেনা নালাগে, সদায় ৰাইজৰ কাম কৰিব পাৰো। মই সেইকাৰণে আমাৰ প্ৰত্যেকটো ভোট চেণ্টাৰৰ বাহিৰত আমাৰ তাৰে স্থানীয় মানুহখিনিক সজাগ হৈ থাকিব লাগিব। কাৰণ স্থানীয় মানুহখিনিক সেই ভোটদাতাসকলক ভালদৰে চিনি পায়, ভালদৰে দেখিয়ে গম পায়। আৰু যদি সেনেকুৱা ধৰণৰ সন্দেহজনক মানুহ হয়, মোক যাতে ফোন কৰে, মোৰ এজেণ্টক যাতে ফোন কৰে ইমিডিয়েটলি। আৰু সেইকাৰণে এলাৰ্ট হৈ চব বুথতে আমাৰ মানুহ আছে, চব বুথতে। চব ৰাইজে নিৰ্ধাৰণ কৰিব। মাৰ কামাখ্যাৰ আশীৰ্বাদ, ৰাইজৰ আশীৰ্বাদ থাকিলে যিটো মই পৰিৱেশ দেখিছো, যিটো মই উৎসাহ দেখিছো, যিটো নিশ্চিতভাৱে মই যেন আগুৱাই যাম মাৰ কৃপাত, ৰাইজৰ আশীৰ্বাদ। প্ৰথম মাৰ দৰ্শন কৰিব আহিছো, মাৰ আশীৰ্বাদ ল'ম, তাৰপিছত ভোটদান কৰিম। আজি জীৱনত প্ৰথম সপোন পূৰণ হ'ব, মই নিজে নিজৰ ভোটটো মোক দিম। মোৰ মায়ে মোক ভোট দিব, মোৰ পৰিয়ালৰ মানুহে মোক ভোট দিব। বহুত দীঘলীয়া সংগ্ৰামৰ পিছত তথাপিও দলে বাহিৰৰ পৰা পেৰাচুট লেণ্ডিং কৰাই কংগ্ৰেছত থকা DNA কংগ্ৰেছ বুলি কোৱা এজনক দিয়াত এইটো নিশ্চিতভাৱে অন্যায় হৈছে। এইটো হ'বই নোৱাৰে। আমাৰ পুৰণা কাৰ্যকৰ্তা যি দেশৰ স্বাৰ্থত কাম কৰি আহিছিল, প্ৰত্যেকবাৰে তেওঁলোকে এনেকুৱা ধৰণৰ পুৰণা কাৰ্যকৰ্তা, নিষ্ঠাৱান কাৰ্যকৰ্তা ওপৰত আহি পৰিব, আৰু সেইটো এটা মোৰ প্ৰতিবাদী পদক্ষেপ, য'ত মোক ৰাইজে হিয়া উজাৰি সমৰ্থন দিছে। আৰু তাৰ বাবে মই প্ৰথমে এতিয়া মাৰ ওচৰত আহিছো, মাৰ আশীৰ্বাদ লাগে, মাৰ শক্তি লাগে, যাতে মই ভাল কাম কৰিব পাৰো। মনটো সদায় যাতে মোৰ ভালেই থাকে, ৰাইজৰ প্ৰতি যি উৎসৰ্গিত মন, তাত যাতে কেতিয়াও কোনো ধৰণৰ কেনা নালাগে, সদায় ৰাইজৰ কাম কৰিব পাৰো। মই সেইকাৰণে আমাৰ প্ৰত্যেকটো ভোট চেণ্টাৰৰ বাহিৰত আমাৰ তাৰে স্থানীয় মানুহখিনিক সজাগ হৈ থাকিব লাগিব। কাৰণ স্থানীয় মানুহখিনিক সেই